নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টিলৈ আশা কৰোঁ সকলো ভালে আছে আৰু আজি আমি আলোচনা কৰিম কিছুমান চৰকাৰী বেচৰকাৰী সকলোবোৰ জবৰ বিষয়ে ভিডিঅ'টো শেষলৈকে চাই থাকিব অলপ স্কিপ নকৰাকৈ যাতে আপোনালোকৰ জবটো মিছ হৈ নাযায় ডাইৰেক্টলি ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথম জবটো ৰিকোয়াৰ্ড ৰেষ্টুৰেণ্ট মেনেজাৰ ৱেটাৰ ক্লিনাৰ মাৰ্কেটিং এণ্ড ডেলিভাৰী বয় ফৰ এ ৰেপুটেড ৰেষ্টুৰেণ্ট লোকেটেড এট GS ৰোড লাচিত নগৰ গুৱাহাটী এইটো গুৱাহাটীৰ কাৰণে হয় লাচিত নগৰত আছে ৰেষ্টুৰেণ্টখন যদিহে কোনোবা ইচ্ছুক হয় এবাৰ কণ্টেক্ট কৰি যোগাযোগ কৰি চাব পাৰে যদি আপোনালোকে কৰিব বিচাৰে যিসকলে 8 পাছ 10 পাছ কৰা হয় বা তাৰ ওপৰত তেওঁলোকে এবাৰ ট্ৰাই কৰি চাব পাৰে ৰেষ্টুৰেণ্টৰ মেনেজাৰ ৱেটাৰ ক্লিনাৰ মাৰ্কেটিং আৰু ডেলিভাৰী বয় ৰিকুৱাৰমেণ্ট আছে যিসকলে ইচ্ছুক হয় তেওঁলোকে এবাৰ কণ্টেক্ট কৰি চাব পাৰে নেক্সট এটা নোটিছ আছে এইটো আছিল আপোনালোকৰ নলবাৰী কমাৰ্চ কলেজত এটা ইণ্টাৰভিউ আছিলে ৱাক ইন ইণ্টাৰভিউ আছিলে যোনটো 29 ডিচেম্বৰত হ'ব লগা আছিলে গ্ৰেড 4 ষ্টাফৰ কাৰণে ঠিক আছে আৰু সেই ৱাক ইন ইণ্টাৰভিউটো নলবাৰী কমাৰ্চ কলেজৰ কাৰণে বৰ্তমান কেনচেল কৰা হৈছে যিসকলে প্ৰিপেয়াৰ কৰি আছিলে তেওঁলোকে অলপ দিন ৱেইট কৰিব লাগিব ফাৰ্ডাৰ নোটিছ নহালৈকে এইটো এটা নোটিছ আছিলে আপোনালোকক জনাবলগীয়া যদি আপোনালোকে এইটো কাৰণে প্ৰিপেয়াৰ কৰি আছিলে তেতিয়াহ'লে অলপ ৱেইট কৰিব লাগিব Next was need one school office executive. The Uttaran Music Academy. Computer knowledge and English spoken is must. Salary 6,000 দিব আৰু যোগাযোগ নাম্বাৰ দিয়া আছে দি উত্তৰণ মিউজিক একাডেমি কোড আছে এইটো সকলো তথ্যত উল্লেখ নাই যদি আপোনালোকে কৰিব বিচাৰে এবাৰ সাৰ্চ কৰি ল'ব গুগলত এইটো একাডেমিটো আছে কোড আৰু ইয়াত আপোনালোকৰ ৰিকুৱাৰ্ড নলেজ যেমন লাগিব লাগিব কম্পিউটাৰ নলেজ আৰু ইংলিছ স্পকেন আপোনালোকে ভালদৰে কৰিব পাৰিব লাগিব যদি কোনোবা ইচ্ছুক হয় এবাৰ ট্ৰাই কৰি চাব পাৰে আৰু যোগাযোগ কৰাৰ আগতে এবাৰ চাই ল'ব একাডেমিটো কোড আছে কোনখন জিলাত বা কোন ঠাইত আছে সকলোবোৰ কনফাৰ্ম কৰাৰ পিছতে আপোনালোকে এবাৰ যোগাযোগ কৰি ল'ব নেক্সট হৈছিলে ITI certified professionals in CWWS mason plumber painter for Guwahati office for immediate appointment যিসকলে ITI কৰা আছে ITI চাৰ্টিফিকেট আছে এইকেইটা ডিপাৰ্টমেণ্টত বা এইকেইটা কেটেগৰীত CWWS মেছন প্লাম্বাৰ পেইণ্টাৰ তেওঁলোকে যদি আছে ITI কৰা তেওঁলোকে এপ্লাই কৰি চাব পাৰে যোগাযোগ নম্বৰ দিয়া আছে এবাৰ যোগাযোগ কৰিব আগতীয়াকৈ সকলো কনফাৰ্ম কৰি ল'ব হয়তো কনসালটেন্সি হ'ব পাৰে বা নহ'ব পাৰে নহ'লে বহুতে ভাল কথা আৰু হ'লে আপোনালোকে এইবিলাকত আগত আগ নাবাঢ়িব স্যালাৰি 10,000 দিব প্লাস TA থাকিব আৰু লগতে ইনসেন্টিভো থাকিব যিসকলে ITI পাস কৰা আছে তেওঁলোকে এবাৰ ট্ৰাই কৰি চাব পাৰে নেক্সট হৈছিলে আৰ্জেন্ট ওপেনিং ফৰ MBA PGDM in marketing with at least 2 years of experience in marketing and sales for the role of business process manager এইটো আপাৰ ক্লাছৰ কাৰণে হয় MBA বা PGDM কৰা হ'ব লাগিব মাৰ্কেটিঙত আৰু লগতে 2 বছৰৰ অভিজ্ঞতা থাকিব লাগিব সেলস বা মাৰ্কেটিঙত যিসকলে এলিজিবল হয় তেওঁলোকে এবাৰ যোগাযোগ কৰি চাব পাৰে আৰু এপ্লাই কৰিবৰ কাৰণে তলতে মেইল আইডি দিয়া আছে মেইল আইডি থ্ৰুদি আপোনালোকে এপ্লাই কৰিব লাগিব নেক্সট হৈছিলে ইমিডিয়েট ৰিক্ৰুটমেণ্ট Eurolink Language Academy is hiring female candidates to work as a teacher of English language in Punjab এইটো পাঞ্জাবৰ কাৰণে হয় বৰ বেছি আপোনালোকক এইটো মই নকওঁ স্যালাৰি ভালে আছিলে অসমত হলে বেছি ভাল হলে হয় এইটো পাঞ্জাবৰ হয় যদি মই আপোনালোকক এইখিনি অৱগত নকৰাম নেক্সট হৈছিলে সেলস এক্সিকিউটিভ বিচৰা হৈছিলে স্মাৰ্ট ইয়ং হ'ব লাগিব গুৱাহাটীৰ কাৰণে হয় যদি কোনোবা সেলস এক্সিকিউটিভ কৰিব বিচাৰে এবাৰ যোগাযোগ কৰি ল'ব আগতীয়াকৈ কনফাৰ্ম কৰি ল'ব কোন ঠাইৰ হয় কিমান স্যালাৰি দিব কি প্ৰসেস আছে সকলোবোৰ আগতীয়াকৈ কনফাৰ্ম কৰি ল'ব তাৰ পিছত আপোনালোকে ইন্টাৰভিউ শিডিউল কৰিব বন্ধুসকল নেক্সট পোষ্টটো আছিলে চৰকাৰী বিভাগৰ হয় আৰু পোষ্টৰ নাম আছিলে চকীদাৰৰ পে স্কেল হ'ব আপোনালোকৰ 12,000 ৰ পৰা 52,000 লৈকে এটা পোষ্টে আছিলে পাৰ্মানেন্ট পোষ্ট হয় আৰু আপোনালোকৰ ক্লাছ 8 পাস কৰা হ'ব লাগিব হাই সেকেন্ডাৰী 10+2 and above pass candidate cannot apply যদি আপোনালোকে হাই সেকেন্ডাৰী পাস বা তাতকৈ ওপৰত কৰিছে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব 8 পাস বা মেট্ৰিক পাস কৰা হ'লেহে আপোনালোকে এপ্লাই কৰিব পাৰিব মানে হাই সেকেন্ডাৰী তলত হ'ব লাগিব তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু এটা আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে হয় যি সকলোৱে এপ্লাই কৰিব পাৰিব আৰু এইটো পোষ্টটো হৈছে আপোনালোকৰ ডিস্ট্ৰিক্ট এণ্ড সেশন জাজ ধেমাজি এইটো ধেমাজি জিলাৰ কাৰণে হয় এপ্লাই কৰাৰ মাধ্যম আপোনালোকে অফলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব আৰু ষ্টেণ্ডাৰ্ড ফৰ্মৰ মাধ্যমেৰে এপ্লাই কৰিব লাগিব যিসকলে ষ্টেণ্ডাৰ্ড ফৰ্ম ডাউনলোড কৰিব নাজানে তেওঁলোকে ভিডিঅ'ৰ ডেসক্ৰিপচনতে পাই যাব
আৰু তাত গ'লে দেখা পাব অলপ তলত যাব লাগিব আৰু বহুতো লিংক পাই যাব গ্ৰুপ লিংকবিলাক তাতো আপোনালোকে জইন কৰিব পাৰিব গতিকে ষ্টেণ্ডাৰ্ড ফৰ্মখন ডাউনলোড কৰি ল'ব আৰু আপোনালোকে প্ৰিণ্ট কৰি ল'ব প্ৰিণ্ট কৰাৰ পিছত সকলোবোৰ ডিটেইলছ আপোনালোকে তাত ফিল কৰিব নিজৰ নাম নথিপত্ৰ সকলোবোৰ আৰু এনভেলপৰ সৈতে আপোনালোকে দিব লাগিব সকলোবোৰ ডকুমেণ্টছ আপোনালোকৰ 8 পাছলৈকে বা মেট্ৰিক পাছলৈকে যিমানবোৰ ডকুমেণ্টছ আছে সকলোবোৰ জেৰক্স কৰিব জেৰক্স কৰাৰ পিছত তাত নিজৰে সাইন কৰিব লাগিব তলত ঠিক আছে আৰু 2 কপি ৰিসেন্ট পাছপোৰ্ট সাইজ ফটোগ্ৰাফ দিব লাগিব বয়সীমা দিয়া আছে 40 বছৰৰ ওপৰত হ'ব নালাগিব আৰু 18 বছৰৰ তলত হ'ব নালাগিব আৰু যিসকলৰ কেটেগৰী মানে ST SC আছে তেওঁলোকে এটা ৰিলেক্সেশ্যন পাই যাব যেতিয়া ইন্টাৰভিউ হ'ব ইন্টাৰভিউ আপোনালোকৰ নিজৰ খৰচৰ অনুযায়ী আহিব লাগিব নিজৰ খৰচ হ'ব এটো আৰু আপোনালোকৰ লাষ্ট ডেট আছে 10 জানুৱাৰী 2022 সো 10 জানুৱাৰী আগে আপোনালোকে পুৱাকে পঠিয়াব লাগিব no application will be entertained after the last date so তাৰ পিছত যদি এপ্লিকেশন পায় তেতিয়ালে কোনো ধৰণৰ একসেপ্ট কৰা নহব বুলি উল্লেখ কৰা আছে district and session judge কাম chairman selection board establishment of district and session judge ধেমাজি so এটো ধেমাজি জিলা কাৰণে হয় যি সকলে ইচ্ছুক হয় এলিজিবল হয় তেওঁলোকে অতি সোনকালে এপ্লাই কৰিব যেতে আপোনালোকৰ কোনো ধৰণৰ দেৰি নহয় নেক্সট হৈছে এটা নোটিস সো আপোনালোকক মই জনাই দিব বিচাৰিছো যোৰহাটত যেটো 4 তাৰিখে আপোনালোকৰ জব মেলা হ'বলগীয়া আছিল এই জব মেলাটো নহয় ইয়াত কেনসেল কৰা হৈছে দিয়া আছে সকলোবোৰ তথ্য আপোনালোকে দেখা পাব যেটো ডাইৰেক্টৰেট অফ এমপ্লয়মেন্ট এণ্ড ক্ৰাফটছমেন ট্ৰেইনিংৰ অৰ্গানাইজ কৰিছিল তেওঁলোকে এটো কেনসেল কৰিছে আৰু এটো কেতিয়া হ'ব একো ঠিক নাই হয়তো এটো আপোনালোকৰ অনলাইনও হ'ব পাৰে সো যিসকলে প্ৰিপেয়াৰ কৰি আছিল বা আশা কৰিছিল বহুতেটো এইবিলাক আশা বাদে দিছিল যেটো বিগত দিনত যেটো হৈ গল বহুতে দুখ লগা আৰু মানে বহুতে বেয়া আৰু এটো কাৰণে এটো কোনো ধৰণৰ আপোনালোকে যাব নালাগে কেনসেলে হৈছে যেতিয়া আপোনালোকৰ জব ওলাব মই আপোনালোকক নিশ্চয় জনাই থাকিম সদায় দিনে জনাই থাকিম যোনটো পোষ্টৰ কাৰণে ওলালে মই আপোনালোকক জনাই থাকিম হেতু কাৰণে আপোনালোকে আমাৰ WhatsApp গ্ৰুপে হওক বা Facebook গ্ৰুপে হওক আপোনালোকে জয়েন কৰি ল'ব পাৰে সো এটো এটা আছিল আপোনালোকক জনাবলগীয়া নোটিস লগতে আপোনালোকৰ ধুবুৰী জিলাটো যেতিয়া 4 জানুৱাৰীত হ'ব লগা আছিল জব মেলা হেতু কেনসেল কৰা হৈছে ইয়াত উল্লেখ কৰি দিছে এমপ্লয়মেন্ট অৰ্গানাইজেশ্যনৰ দ্বাৰা যেটো অৰ্গানাইজ কৰিছিল জব ফেয়াৰ বা জব মেলা হেতু বৰ্তমান কেনসেল কৰা হৈছে সো যোৰহাট আৰু ধুবুৰীৰ কাৰণে দুই ক্ষেত্ৰতে কেনসেল কৰা হৈছে আৰু বিগত যিমানবোৰ হ'ব 4 তাৰিখে সকলোবোৰ কেনসেল কৰাই হ'ব সো আপোনালোকে হেবিলাকৰ ক্ষেত্ৰত আৰু আগৰিব নালাগে So, আৰু এটা নোটিস আহিছিল 27 ডিসেম্বৰত ওলাইছে ৰিক্ৰুটমেন্টৰ অনলাইন এপ্লিকেশনস are invited from eligible candidates for engagement on purely contractual basis in the post of IEC expert এটা পোষ্ট আৰু project coordinator এটা পোষ্ট at the mission director স্বচ্ছ ভাৰত মিশন urban assam so contractual basis or job হয় যদি আপোনালোকে একিটাৰ ভিতৰত এলিজিবল হয় আপোনালোকে এপ্লাই কৰিব পাৰে ডিটেইলছ ৰৈতে জানিবৰ কাৰণে আপোনালোকে অফিচিয়েল ওয়েবসাইট ভিজিট কৰিব লাগিব sbmurbanassam.in ইয়াত ভিজিট কৰিব লাগিব তাতে আপোনালোকে ৰিক্ৰুটমেন্ট সেকশনত এডভাৰটাইজ পাই যাব তাত আপোনালোকে ডিটেইলছ চাই ল'ব কি ৰিকোয়াৰ্ড কোৱালিফিকেশন লাগে বা আপোনালোকৰ অভিজ্ঞতা লাগে সকলোবোৰ তথ্য ভালদৰে জনাৰ পিছতে এপ্লাই কৰিব ঠিক তেনেদৰে APSC টো ওলাইছিল চাকৰি ঠিক আছে APSC ত আপোনালোকৰ লাইব্ৰেৰিয়ান কাম আৰ্কাইভ অফিচাৰ ইন ডক্টৰ ভূপেন হাজৰিকা ৰিজনাল গভৰ্ণমেণ্ট ফিল্ম এণ্ড টেলিভিজন ইনষ্টিটিউট আণ্ডাৰ কালচাৰেল এফেয়াৰ্স ডিপাৰ্টমেন্ট সো এটা পোষ্টে আছিল ওপেন ক্যাটেগৰীৰ কাৰণে আৰু পে স্কেল লাগিব 57 ৰ পৰা 1,82,000 লৈকে এডুকেশ্যন কোৱালিফিকেশন দিয়া আছে ব্যাচেলৰ ডিগ্ৰী হলে আপোনালোকে এপ্লাই কৰিব পাৰিব যিকোনো ডিসিপ্লিনৰ পৰা যদি পাস আউট কৰিছে আৰু নহলে মাষ্টাৰ অফ লাইব্ৰেৰী এণ্ড ইনফৰমেশ্যন সায়েন্সৰ পৰা যদি আপোনালোকে ডিগ্ৰী কৰিছে লগতে 55% মাৰ্কস আছে তথাপি এপ্লাই কৰিব পাৰিব knowledge of computer application is in library and information management working experience in library information center is preferable যিসকল লাইব্ৰেৰী সায়েন্স বা লাইব্ৰেৰী বা ইনফৰমেশ্যনৰ চেণ্টাৰত এক্সপেৰিয়েন্স আছে অভিজ্ঞতা আছে তেওঁলোকে ফাৰ্স্ট প্ৰিফাৰেন্স পাব আপোনালোকে এপ্লাই কৰিব লাগিব বয়সীমা দিয়া আছে 21 ৰ পৰা 38 লৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু এজ পাৰ গভৰ্ণমেণ্ট ৰুলছ যিসকল কেটেগৰীত আহে তেওঁলোকৰ ৰিলেক্সেশ্যন হ'ব অনলাইন মাধ্যমে এপ্লাই কৰিব লাগিব ষ্টাৰ্টিং ডেট 28 ডিসেম্বৰ আৰু 28 জানুৱাৰী লাষ্ট ডেট হয় এডমিশন ফিজ দিয়া আছে জেনেৰেলৰ কাৰণে 285.4 উইথ GST বা প্ৰসেসিং ফিজ সকলোবোৰ লয় আৰু লাষ্ট ডেট থাকিব 30 জানুৱাৰী পেমেন্ট কৰাৰ ঠিক আছে সো যিসকলে এলিজিবল হয় তেওঁলোকে এপ্লাই কৰিবলৈ এপ্লাই কৰাৰ মাধ্যম আপোনালোকে অনলাইন মাধ্যমেৰে কৰিব লাগিব apsc.recruitment.in তাত যাব লাগিব নিজকে ৰেজিষ্টাৰ কৰিব লাগিব তাৰ পিছতে এই পোষ্টটো পাব তাত ৰিক্ৰুটমেন্ট ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ তাত এপ্লাই কৰিব লাগিব আৰু আপোনালোকে
যেটো আপোনালোকৰ চেণ্টাৰ হ'ব এক্সাম চেণ্টাৰ জন সিলেক্ট কৰিব পাৰিব কোন ঠাইৰ পৰা আপোনালোকে এক্সাম দিব শিলচৰ যোৰহাট নগাঁও তেজপুৰ কোকৰাঝাৰ আৰু গুৱাহাটী এইকেইটাৰ ভিতৰতে আপোনালোকে তাত সিলেক্ট কৰিব লাগিব সো এইটো আছিলে এপিএসসিৰ ফালৰ পৰা এটা অহা ৰিক্ৰুটমেণ্ট যিসকল এলিজিবল হয় তেওঁলোকে অতি সোনকালে এপ্লাই কৰিব লগতে অসম লোকসেৱা আয়োগতো ওলাইছিলে ইয়াত ওলাইছিলে আপোনালোকৰ ফৰেষ্ট ৰেঞ্জাৰত আপোনালোকৰ পোষ্ট আছে টোটেল 50টা আছে আৰু আৰএফডব্লিউ কাৰণে 30টা আছে start from 28 ডিসেম্বৰ পৰা স্টাৰ্ট হৈ গৈছে এন্ড ডেট হ'ব 27 জানুৱাৰী আৰু ফিজ সাবমিশনৰ লাষ্ট ডেট হ'ব 30 জানুৱাৰী 50টা পোষ্ট আছে টোটেল আপোনালোকৰ পে স্কেল দিয়া আছে 22000 পৰা 97000 লৈকে গ্ৰেড পে থাকিব 10300 আপোনালোকৰ মিনিমাম ষ্টেণ্ডাৰ্ড অফ হাইট এণ্ড চেষ্ট আপোনালোকৰ ফিজিকেলো ভালদৰে মেইনটেইন কৰিব লাগিব মেল কেণ্ডিডেটৰ কাৰণে হাইট 163 হ'ব লাগিব ফিমেলৰ কাৰণে 150 চেষ্ট 79 হ'ব লাগিব নৰ্মেল আৰু এক্সপানশন 0.05 হ'ব লাগিব কিবা ৰং দিছে নেকি তাৰ পিছত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন দিয়া আছে বেচেলৰ ডিগ্ৰী পাছ কৰা হ'ব লাগিব ইন সায়েন্স অৰ ইঞ্জিনিয়াৰিং of any recognized university with at least one of the following subjects so আপোনালোকে বেচেলৰ ডিগ্ৰী কৰা হওক বা ইঞ্জিনিয়াৰিঙে কৰা হওক তলত দিয়া যিকোনো এটা বিভাগত আপোনালোকে কৰা হ'ব লাগিব হয় এগ্ৰিকালচাৰ বা বটানী কেমিষ্ট্ৰি কম্পিউটাৰ এপ্লিকেশ্যন কম্পিউটাৰ সায়েন্স ঠিক আছে ইঞ্জিনিয়াৰিং এগ্ৰিকালচাৰ কেমিকেল সিভিল কম্পিউটাৰ ইলেক্ট্ৰিকেল ইলেক্ট্ৰনিক্স মেকানিকেল এনভাইৰনমেণ্টেল সায়েন্স ফৰেষ্ট্ৰি জিঅ'লজি হৰ্টিকালচাৰ মেথমেটিক্স ফিজিক্স ষ্টেটিষ্টিক্স ভেটেনেৰী সায়েন্স এণ্ড জুলজি বয়সীমা দিয়া আছে 21 পৰা 38 লৈকে আৰু এছ পাৰ কেটেগৰী আপোনালোকে ৰিলেক্সেশ্যন পাব ইয়াতো এপ্লিকেশ্যন ফিজ আপোনালোকৰ জেনেৰেলৰ কাৰণে 285.40 উইথ প্ৰচেছিং ফিজ আৰু জিএসটি লগাই আৰু পিপিএল আৰু এসসি এসটি কাৰণেও থাকিব তাৰপিছত ইডব্লিউএছৰ কাৰণেও আছে আপোনালোকে চাই ল'ব কেনেদৰে আপলোড কৰিব লাগিব ইডব্লিউএছ চাৰ্টিফিকেট অনলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব অফিচিয়েল ৱেবছাইটৰ জৰিয়তে আৰু অনলাইন এপ্লিকেশ্যনত আপোনালোকৰ নিজৰ ভ্যালিড ইমেইল আইডি আৰু মোবাইল নম্বৰ থাকিব লাগিব ভালদৰে যাতে আপোনালোকে তাৰ যাতে নটিছবোৰ পাই থাকে ঠিক আছে আৰু বাকি ইমান দিয়া নাই বাকি সকলোবোৰ দিয়াই আছে যদি আপোনালোকে চাব বিচাৰে অফিচিয়েল ৱেবছাইটতো ভিজিট কৰিলে পাই যাব আৰু ইয়াত আপোনালোকৰ ৰিটেন হ'ব সিলেকশ্যন প্ৰচেছটো প্ৰথম ৰিটেন হ'ব 600 মাৰ্কছৰ ঠিক আছে তাৰপিছতে ইণ্টাৰভিউ হ'ব এক্সাম চেণ্টাৰো থাকিব এক্সাম চেণ্টাৰ অকল গুৱাহাটীত হ'ব এইটো কাৰণে ঠিক আছে সো গুৱাহাটীত আহি আপোনালোকে এক্সাম দিব লাগিব সো এইটো এটা আছিলে যিসকল এলিজিবল হয় তেওঁলোকে এপ্লাই কৰিব পাৰে নেক্সট আসলে সেলস ম্যানেজাৰ ইন আসাম অসমৰ কাৰণে সেলস ম্যানেজাৰ দৰকাৰ হৈছিলে স্যালাৰি 30,000 থাকিব এলাউন্স এণ্ড ইনসেন্টিভস এক্সট্ৰা এলাউন্স আৰু ইনসেন্টিভ এক্সট্ৰা থাকিব 30,000 আপোনালোকৰ স্যালাৰি হ'ব 5 years এক্সপিৰিয়েন্স হ'ব লাগিব ইন সেলছত কন্টাক্ট নাম্বাৰ দিয়া আছে আৰু যদি এপ্লাই কৰিব বিচাৰে তলত দিয়া মেইল আইডিত এপ্লাই কৰিব পাৰিব নিজৰ সিভিখন সেন্ড কৰি তাৰ আগতে এবাৰ যোগাযোগ কৰি ল'ব কেনেকুৱা জব হয় কোৰ্ট হ'ব প্ৰপাৰ কেনেকুৱা কি কাম সকলোবোৰ তথ্য লাভ কৰাৰ পিছতে এপ্লাই কৰিব নেক্সট আসলে আপোনালোকৰ টিচাৰৰ কাৰণে হয় সায়েন্স ষ্ট্ৰীমৰ এটা সিবিএসই স্কুল কামৰূপ ডিস্ট্ৰিক্টৰ কাৰণে হয় অসম কোৱালিফিকেশ্যন আৰু এক্সপিৰিয়েন্স বেচেলৰ ডিগ্ৰী কৰা হ'ব লাগিব সায়েন্সত লগতে 50% মাৰ্কছ থাকিব লাগিব 2 নম্বৰ আছে মিনিমাম 3 years এক্সপিৰিয়েন্স থাকিব লাগিব ইন ইংলিছ মিডিয়াম স্কুল ইজ প্ৰিফাৰেবল ঠিক আছে 3 নম্বৰ পইণ্ট দিয়া আছে প্ৰফিচিয়েন্সি ইন ইংলিছ বথ স্পিকিং এণ্ড ৰিটেন ৰাইটিং ইন মাষ্ট ইংলিছত আপোনালোকে প্ৰপাৰ হ'ব লাগিব এডুকেশ্যনেল ট্ৰেইনিং চাৰ্টিফিকেট ডিপ্ল'মা এণ্ড ডিগ্ৰী উইল বি কনচিডাৰ্ড এজ added advantage so educational training certificate diploma and degree holder সকলক advantage দিয়া হ'ব salary negotiable হয় যিসকলে interested হয় তেওঁলোকে তলত দিয়া মেইল আইডিত 31st ডিসেম্বৰ আগেকে এপ্লাই কৰিব পাৰে মেইল আইডি দিয়া আছে graminjyoti@gmail.com যিসকলে এলিজিবল হয় তেওঁলোকে সোনকালে এপ্লাই কৰিব so guys assam gas company limited পোষ্ট খালি হৈছিলে দুলিয়াজানৰ কাৰণে আৰু এটো ৰিক্ৰুটমেন্ট আইএসও সাৰ্টিফাইড কোম্পানী হয় ঠিক আছে পাবলিক সেক্টৰ আন্ডাৰটেকিং হয় সিনিয়ৰ মেনেজাৰ ইনস্ট্ৰুমেন্টেশন এণ্ড প্ৰজেক্ট সিনিয়ৰ মেনেজাৰ সেলস এণ্ড মাৰ্কেটিং সিনিয়ৰ মেনেজাৰ বিজনেছ ডেভেলপমেন্ট এণ্ড মাৰ্কেটিং এসিস্ট্যান্ট মেনেজাৰ ল্যান্ড অফিচাৰ পাবলিক ৰিলেশন এণ্ড কোঅৰ্ডিনেশ্যন সো যিসকলে এপ্লাই কৰিব বিচাৰে তেওঁলোকে অফিচিয়েল ৱেবছাইট ভিজিট কৰিব লাগিব সকলো তথ্য তাত পৰা লাভ কৰিব লাগিব অফিচিয়েল ৱেবছাইট আছে www.assamgas.org ঠিক আছে এটা ডিটেইলছ সমূহ পাই যাব ভ্যাকেন্সি আৰু এপ্লিকেশ্যন ডাউনলোড কৰিব লাগিব তাৰ পৰা ফৰমেটটো পাই যাব আৰু ফিল কৰি আপোনালোকে তলত দিয়া এড্ৰেছত সেন্ড কৰিব লাগিব এড্ৰেছটো হৈছে মেনেজিং ডাইৰেক্টৰ 2 দা লিখিব 2 দা মেনেজিং ডাইৰেক্টৰ আসাম গেছ কোম্পানী লিমিটেড দুলিয়াজান
পিন নম্বৰ হৈছে 786602 clearly superscribing the post applied for on or before 12 January 2022 so 12 January আগে আপোনালোকে এপ্লাই কৰিব লাগিব তাত পঠিয়াব লাগিব যিসকল এলিজিবল হয় আৰু এপ্লাই কৰিব বিচাৰে তেওঁলোকৰ কাৰণে সো যিসকল এলিজিবল হয় তেওঁলোকে সোনকালে এপ্লাই কৰিব এবাৰ অফিচিয়েল ওয়েবসাইট ভিজিট কৰি ল'ব সো গাইজ আজিৰ দিনটোত ইমানখিনি আছিল আপোনালোকক জনাবলগীয়া চাকৰি বাৰ্তাসমূহ যিসকল এলিজিবল হয় তেওঁলোকে সোনকালে এপ্লাই কৰিব আৰু আগন্তুক দিনতো মই প্ৰায় আপোনালোকৰ কাৰণে লৈ আহিম যাতে আপোনালোকে পোষ্টবোৰ চাই এপ্লাই কৰিব পাৰে সো আজিৰ ভিডিঅ'টো ইমানটোৱে আছিলে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ